এটা ব্ৰেকিং নিউজ লৈ আহিছো পুনৰবাৰ অসমীয়াৰ মূৰত ৰামদাঙুন মাৰিবলৈ সাজু হৈছে চৰকাৰ পুনৰ অসমীয়াৰ মূৰত যে ৰামদাঙুন এবাৰ চাকৰি হেৰুৱাব 2 শতাধিক লোকে 2 শতাধিক অসমীয়া লোকে চাকৰি হেৰুৱাবলৈ গৈ আছে 258 জন অসমীয়াক চাকৰিৰ পৰা অব্যাহতিৰ প্ৰস্তুতি চলিছে অসম গ্ৰাম্য আন্তঃগাঁথনি কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে এই জাননী এফালে হাজাৰ হাজাৰ চাকৰিৰে চমক সৃষ্টি চৰকাৰৰ আনফালে চাকৰি হেৰুৱাৰ দিশে 258 গৰাকী ঠিকা ভিত্তিক কৰ্মচাৰী দুগ্ধ কৃষি মীন পালনৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ ছাটাইৰ প্ৰস্তুতি এতিয়া সম্পূৰ্ণ আন কেইবাটাও বিভাগৰ কৰ্মচাৰীক অব্যাহতিৰ জাননী জাৰি কৰা হৈছে চৰকাৰৰ স্বতন্ত্ৰ অসম গ্ৰাম্য আন্তঃগাঁথনি কৃষি সেৱা সমিতিয়ে এই জাননী দিছে জাননী জাৰিৰ পাছতে হাহাকাৰ এই সকল কৰ্মচাৰীৰ পুৰণি কৰ্মচাৰীক ছাটাই কৰি নতুন চাকৰি যুঁজা চলিছে অধিক জানিবলৈ আমি মনোজ দুৱাৰাৰ সৈতে এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো মনোজ আপোনাৰ কাষলৈ আহিছো অশোক ঋতুস্মিন শৰ্মা এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ আসাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰমেণ্ট প্ৰজেক্ট চমুকৈ এপাৰ্ট নামৰ যিটো প্ৰজেক্টে কৃষিত আচলতে ঠিকাভিত্তিকভাৱে কৰ্মচাৰী প্ৰায় 2000তকৈ অধিক কৰ্মচাৰী 2017-18 বৰ্ষত তেওঁলোকে সেই সময়ত নিযুক্তি দিছিল আৰু সেই নিযুক্তি দিয়া কৰ্মচাৰীসকলক এতিয়া তেওঁলোকক যি ঠিকাভিত্তিক চাকৰি আছিল সেই চাকৰিৰ পৰা তেওঁলোকক আচলতে বৰখাস্ত কৰিব বিচাৰিছে তেওঁলোকক চাকৰিৰ পৰা ছাটাই কৰিব বিচাৰিছে আৰু সেই তথ্য আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ কি বিভাগত তেওঁলোকক লৈছিল সেই মুহূৰ্তত লৈছিল দুগ্ধ কৃষি মীন পশুপালনকে ধৰি আন বহুকেইটা বিভাগৰ বাবে তেওঁলোকক নিযুক্তি দিয়া হৈছিল আৰু নিযুক্তি দিয়াৰ পিছত প্ৰায় 6 বছৰ তেওঁলোকে কাম কৰাৰ পিছত অৱশেষত তেওঁলোকৰ ফাণ্ড নাই বুলি ইতিমধ্যে তেওঁলোকক ছাটাই অভিযান চলিছে ইতিমধ্যে আপুনি জনাইছে 258 গৰাকী ইতিমধ্যে প্ৰথম পৰ্যায়ত ছাটাই কৰিবলৈ লোৱা হৈছে তাৰ দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় এনেকৈ তেওঁলোকক ছাটাই কৰি প্ৰায় 2000তকৈ অধিক যি কৰ্মচাৰী আছে ঠিকাভিত্তিক কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক এই কৃষি বিভাগৰ পৰা ছাটাই কৰাৰ যুঁজা এই মুহূৰ্তত চলিছে আৰু আমি জনাব বিচাৰিছোঁ এখন যিখন আচলতে লেটাৰ আহিছে সেই লেটাৰখন আমাৰ হাতত আহি পৰিছে এই লেটাৰখনৰ স্পষ্টকৈ লিখা আছে 30 জুন 2024 এই 30 জুন 2024ত তেওঁলোকক এই কৰ্মৰ পৰা বৰখাস্ত কৰা হ'ব তেওঁলোকক ছাটাই কৰা হ'ব এই মুহূৰ্তত আমি জনাব বিচাৰিছে তাৰ বিপৰীতে কিন্তু আৰু এটা খবৰ আমাৰ মনোজ এই সকলক ছাটাই কৰি আকৌ নতুনকৈ চাকৰি দিয়া যুঁজা চলাইছে নতুন নিযুক্তি এইটো কিমানটো সত্য এই কথাটো আমি জনাব বিচাৰিছোঁ যে একাংশ এনেকুৱা কৰ্মচাৰী আছে বিভাগত যি কৰ্মচাৰীয়ে মাহত 2 লাখৰ পৰা 2.5 লাখ টকা দৰমহা পোৱা কৰ্মচাৰী আছে আৰু তেওঁলোকক ৰখাব বিচাৰিছে ঠিকাভিত্তিক তেওঁলোকো থাকে ঠিকাভিত্তিক তেওঁলোকক আচলতে ডিপাৰ্টমেণ্টত ৰখাব বিচাৰিছে কিন্তু বাকীসকলক যিয়ে 30,000-40,000 টকা দৰমহা পায় তেওঁলোকক ছাটাই কৰাৰ যি যুঁজা সেই যুঁজা চলিছে মোৰ হাতত আৰু এটা তথ্য আছে সেই তথ্য দেখুৱাব বিচাৰিছোঁ ইয়াত এটা ৱাক ইন ইণ্টাৰভিউ বুলি নতুনকৈ সেই প্ৰজেক্টটোৱে তেওঁলোকক নতুনকৈ এমপ্লয়মেণ্ট নতুনকৈ নিযুক্তি দিয়াৰ যুঁজা চলিছে এইখন মোৰ হাতত আছে ৱাক ইন ইণ্টাৰভিউ আৰু দেখুওৱা হৈছে ইয়াতে 19 জুন 2024 ৰাতিপুৱা 9 বজাৰ পৰা 9:30 বজাৰ পৰা 11 বজাৰ পৰ্যন্ত সেই ইণ্টাৰভিউ চলিব ইয়াত দুটাকৈ পোষ্ট নতুনকৈ সেই যিটো এপাৰ্ট নামৰ যিটো প্ৰজেক্ট সেই প্ৰজেক্টটোৱে দেখুওৱা হৈছে ইয়াতে টেকনিকেল মেনেজাৰ 2টা পোষ্ট আছে টেকনিকেল মেনেজাৰ 2টা পোষ্ট আৰু তেওঁলোকৰ বছৰি ইনকাম হ'ব 5 লাখৰ পৰা 7.5 লাখ তেওঁলোকক পুনৰ নিযুক্তি দিব বিচাৰিছে আচলতে চৰকাৰৰ এই বিশেষ যিটো আচলতে কূটনীতি বুলি ক'ব লাগিব সেয়া লৈ যথেষ্ট অভিযোগ উত্থাপন হৈছে যদি তেওঁলোকৰ হাতত ফাণ্ড নাই তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰিব বিচাৰিছে চাকৰিৰ পৰা তেওঁলোকক ছাটাই কৰিব বিচাৰিছে তেনেহ'লে এয়া কি ৱাক ইন ইণ্টাৰভিউত তেওঁলোকক পুনৰ কিয় দিব বিচাৰিছে এই অভিযোগ উঠিছে আৰু বহু এনেধৰণৰ অভিযোগ উঠিছে নিজৰ ভাল লগা মানুহৰ বা ভাল লগা যিসমূহ কৰ্মচাৰী আছে নিজৰ আত্মীয় যিসমূহ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক চাকৰিত ৰখাই বাকীসকলক ইয়াৰ পৰা ছাটাই কৰাৰ যি যুঁজা সেই যুঁজা মুহূৰ্তত চলিছে আৰু এয়া সকলোতকৈ কিন্তু ডাঙৰ খবৰ হৈ পৰিছে যিটো এগ্ৰিকালচাৰ নামৰ যিটো বিভাগ আছে সেই বিভাগটোৰ এই ফুপুলা স্বৰূপটো এই মুহূৰ্তত কিন্তু দাঙি ধৰিছে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যথেষ্ট এক ফুপুলা যে স্বৰূপ সেই স্বৰূপটো এতিয়া উদঙাই খবৰটো আমি জনাই আছোঁ আমাৰ দৰ্শকসকলক যে পুৰণা কৰ্মচাৰীক ছাটাই কৰি নতুন কৰ্মচাৰী তাত মুকৰল কৰিব বিচাৰিছে সেই খবৰ আমি জনাই আছোঁ এটা ব্ৰেকিং নিউজ
মনোজ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত পুনৰ অসমীয়াৰ মূৰত যেন ৰাম টাঙোন দিবলৈ ওলাইছে এইবাৰ চাকৰি হেৰুৱাব 2 শতাধিক লোকে 258 জনৰ চাকৰি যাবলৈ গৈ আছে আৰু সকলোকে ডাঙৰ কথা তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি দি নতুনকৈ আকৌ চাকৰি নিযুক্তি দিয়া হ'ব অৰ্থাৎ নতুন নিযুক্তি দেখুওৱা হ'ব কিন্তু তাৰ পূৰ্বে পুৰণিখিনিক ছাঁটাই কৰা হ'ব